Hello everyone, আমি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আমি ক্লেইম কেনেকৈ কৰিব লাগে বা মই কেনেকৈ কৰিছিল সেই গুটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিম যেহেতু মই এজন নিজে ভুক্তভোগী পাৰ্টি হয় মোৰ অপাৰেচন হৈছিল অপাৰেচন হোৱাৰ পাছত মই কেনেধৰণে ক্লেইম কৰিছিল বা কি প্ৰসেছত আমি ক্লেইম কৰিলে আপোনাৰ টোটাল এক্সপেন্ডিচাৰৰ আমি 50% ৰিটাৰ্ণ পাব পাৰিম সেই কথাখিনি ডিসকাস কৰিম ইয়াতে মই সমুখে কৈ দিছো আপোনালোকক যদি আপোনালোকৰ টোটাল এক্সপেন্ডিচাৰ টু 50000 হয় তেতিয়ালে আপোনালোকৰ 25000 ৰ পৰা 30000 ভিতৰত ৰিটাৰ্ণ পোৱাৰ চান্স থাকে সো এইখিনি ডিসকাস কৰিম আৰু সেই গুটেইখিনি বিষয় আপোনালোকে কিমান ৰিটাৰ্ণ পাব সেইখিনি আপোনালোকৰ বেমাৰৰ ওপৰত নিৰ্ভৰ হয় ইয়াতে মই কেইটামান বিষয় ওপৰে কৈ লৈছো যদি আপুনি ট্ৰিটমেন্ট কৰিছে অপাৰেচন বুলি নহয় যে কিবা এটা বেমাৰ হৈছে বা আপুনি মেডিকেলত এডমিট হৈ পেলাই ৰাখিব লগা হৈছে বা এডমিট হৈ ট্ৰিটমেন্ট কৰিব লগা হৈছে তেতিয়ালে এই মেডিকেলত বা হস্পিটেলত এডমিট হৈ থাকোতে বিছনাত শুই থকা বা বিছনাত থকা অৱস্থাৰ এখন জিঅটেক ফটো মাৰিবলৈ নাপাহৰিব এই কপি লাগিব সো এতিয়া মই ডিটেইলছ খিনি জনাম আপোনালোকক কি ডকুমেন্টছ লাগিব ফটোমে আপোনালোকক এখন এসেনশিয়াল সাৰ্টিফিকেট বুলি থাকে এই এসেনশিয়াল সাৰ্টিফিকেটত কি লাগে জনাই দিম ইয়াতে মোৰ নাম দিয়াই আছে ইয়াতে মই যেহেতু নিজে এজন ভুক্তভোগী হয় সো মই ইয়াতে দেখুৱাই দিছো ইয়াতে মই যেহেতু এজন এসিস্টেন্ট টিচাৰ আসাম গভৰ্ণমেন্টৰ আন্ডাৰ সো ইয়াতে আপোনালোকৰ ডিটেইলছ খিনি এনেধৰণে লিখিব হল ইয়াতে কি দিয়া আছে তাৰিখ আছে কোন তাৰিখৰ পৰা কিমান তাৰিখলৈ এডমিট হৈছিল কি অপাৰেচন কৰা হৈছিল বেমাৰটো ইয়াতে মেনশন কৰিব আপোনালোকে আতেও লিখিব পাৰিব ইয়াতে ফৰমেট পাই যায় MMLSৰ ওয়েবসাইটতে এই ফৰমেট কিনি আছে কিন্তু মই নিজে বনাই লৈছো এই ফৰমেট কিনি কপি কৰি পেলাই লিখি লৈছো আৰু ইয়াতে আপোনালোকৰ SLC নেম অফ মেডিসাইনছৰ নাম লাগিব ইয়াতে আৰু ভাউচাৰ এণ্ড ডেট কোন তাৰিখে কিমান লৈছিলে ইয়াতে তোমাৰ বিল নাম্বাৰ বুলি কয় বা বিল কোড তেনেকে থাকে মই ইয়াতে দেখুৱাই দিম বিল কোডনো কি হয় ইয়াতে কোয়ান্টিটি মানে কি হয় এক নম্বৰ KIP 10 INJ এটো কেইটা লৈছিলে তোমাৰ তিনটা লোৱা হৈছিলে কোয়ান্টিটি মানে কিমানটা মেডিসাইন কিনিছিলে এই সেম মেডিসাইনটো সো ইয়াতে টোটাল কিমান হয় 159 ঠিক তেনেকৈ নোপিক্স এটো নোপিক্স হলনে ইয়াৰ কোয়ান্টিটি কেইটা হয় তোমাৰ এটা লোৱা হৈছিল ইয়াৰ এমাউন্ট কিমান 233 এনেকৈ আপোনালোকে লিখিব লাগিব ইয়াতে বিল নাম্বাৰ বুলি কওতে মই দেখুৱাই দিছো ইয়াতে বিল নাম্বাৰ ইয়াতে দিয়া আছে অল ভাউচাৰ নাম্বাৰটো ইয়াতে সব ভাউচাৰ নাম্বাৰটো কৰ পৰা পাব আপোনালোকে এখন ব্ৰেকআপ দিয়ে মই এই ব্ৰেকআপ মানে কি এটো দেখুৱাই দিব বিচাৰিছো প্ৰথমতে ঠিক আছে এই কপি অল এই কপি আপোনালোকৰ কি হ'ব বিল নাম্বাৰ OPD বিল বুলিও থাকে আপোনালোকৰ কিছুমান কিন্তু মই যেটো ডিব্ৰুগড় মেডিচিটিত কৰা হৈছিল সো একেদকলৰ যেটো ব্ৰেকআপ মেডিসাইনৰ স্লিপ এনেধৰণে দিয়ে ওকে ইয়াতে ব্ৰেকআপ বুলি কয় আৰু কোন তাৰিখে লোৱা হৈছিল এই গুটেইখিনি ইয়াত চাব ওকে ইয়াতে সো এনেকে মেনশন কৰিব পাৰিব ইয়াতে গুটেইখিনি মেডিসাইনৰ নাম এইখিনিকে মই ইয়াত কপি কৰি দিছো হল যিমান মেডিসাইন লৈছিল এই গুটেইখিনি মই ইয়াতে এডমিট লিখি দিছো সো ইয়াতে মই 4 তাৰিখে কি মেডিসাইন লৈছিল আৰু বিল কিমান হৈছিল টোটাল ইয়াত 962.51 আৰু ডিসকাউন্ট কিমান হৈছিল এই গুটেইখিনি মই লিখি দিছো ঠিক তেনেকৈ নেক্সট ডে 5 তাৰিখৰ বিল নাম্বাৰ হেতু হয় আৰু কি লৈছিল টোটাল এমাউন্ট কিমান হৈছিল এইখিনি ইয়াতে যেহেতু আপোনালোকৰ ভাউচাৰ কোনত একনতে নজলিব সো 4-5 কোনত আপোনালোকে এনেধৰণে লিখি লব পাৰিব বা বিল কোড কিনিও আপোনালোকে লিখি লব পাৰিব তাৰপিছত টোটাল কিনি এনেধৰণে লিখি যাব ঠিক আছে এনেধৰণে তাৰপিছত এমাউন্ট থাকিব এনেকে টোটাল এমাউন্ট কিনি আপোনালোকে লিখিব মই ইয়াতে দেখুৱা নাই কিমান খৰচ হৈছিল আৰু এনেকুৱা এখন কেছ মেমো দিব আপোনালোকে কব যে ক্লেইম কৰিব লাগে সো এনেকুৱা এখন ৰিসিপ্ট দিবলৈ কব ৰিসিপ্ট দিবলৈ কলে আপোনালোকে এনেধৰণে বনাই দিব প্ৰত্যেক দিনৰ মই 12 তাৰিখৰ মেডিসাইন কি লৈছিল এটো সিৰিয়েল নাম্বাৰ বাবে লোৱা আছে ইয়াতে আপোনালোকে এনেকে দেখাই দিব আৰু প্ৰত্যেকখনতে এনেধৰণে সিল মাৰি দিব কব ঠিক আছে তাৰ পিছতে আপোনালোকৰ স্কুলত যদি কৰে বা আপোনালোকৰ অফিচৰ পৰা এখন ডিক্লাৰেচন ফৰ্ম লাগে ডিক্লাৰেচন ফৰ্মটো কি হ'ব আপোনালোকৰ DDO কৰিব ওকে যদি আপোনালোকে LP বা ME স্কুলৰ টিচাৰ হয় তেতিয়ালে আপোনালোকক কোনে কৰিব আপোনালোকৰ বিও জনে কৰিব
ঠিক আছে বিঅজনে কৰিব যেটো মই স্কুলৰ এজন এসিস্টেন্ট টিচাৰ সো আমাৰ হেডমাস্টাৰ জনে কি হয় ডিডিও হয় ঠিক আছে ইনস্পেক্টৰ অফ স্কুলও কৰিব পাৰে বা ডিডিও কৰিব পাৰে কিন্তু আমাৰ এসআৰ জনে ইয়াতে কৰি দিছে ইয়াতে লিখা থাকে গুটেইখিনি ইয়াতে চাই লব কিয় কৰা হৈছে কি অসানে মিছাই গুটেইখিনি ইয়াতে কৰা থাকে সো আপোনালোকে চাই লব পাৰিব তাৰ পাছতে আহিব আপোনালোকৰ ডিক্লাৰেচন ফৰ্মত আপোনালোকে লিখিব লাগিব ইয়াতে মোৰ যেটো কপি সাবমিট কৰিছিল এটো নাই কতবাই থাকিলে সব মই বেলেগ এখন দি দিছো ইয়াতে আপোনালোকে ডিক্লাৰেচন কৰিব লাগিব যে যেটো বেমাৰৰ কাৰণে আপোনালোকে ক্লেম কৰিছে এই ক্লেম কৰা পাছত কোনো হেলথ ইন্সুৰেন্সৰ পৰা আপোনালোকে কি নলয় পইচা বিলাক ৰিটাৰ্ণ নলয় বা বেলেগ হেলথ ইন্সুৰেন্সৰ আন্ডাৰত কি নকৰে ক্লেম নকৰে বা এনেকুৱা আঁচনি সমূহৰ অধীনত ক্লেম নকৰে বুলি আপোনালোকে ডিক্লাৰেচন ফৰ্মটো সাবমিট কৰিব লাগিব এটা কথা মনত ৰাখিব এইটো ইয়াতে সিগনেচাৰ কৰিব লাগিব আৰু সেই গুটেইখিনি বস্তু অটল সমৃদ্ধ যেটো কাৰ্ড সেই কাৰ্ডৰ লগত ইয়াতে ৰিলেটেড আছে সো সেইখিনি আছিল আপোনালোকৰ ডিক্লাৰেচন ফৰ্ম পাসবুক লাগিব আৰু এটা কথা আপোনালোকে জানে কেছ মেমো কেনেকৈ বনাব লাগে ওকে আৰু এটা কথা মনত ৰাখিব যে আপোনালোকৰ মেডিকেলত এডমিট হোৱা কি লাগিব তোমাৰ সাৰ্টিফিকেটখন লাগিব এডমিট হোৱাৰ সাৰ্টিফিকেট আপুনি যে মেডিকেলত এডমিট হৈ আছিল সেই কপি লাগিব আৰু এক কপি লাগে যেটো মেডিকেলৰ আন্ডাৰত বা হস্পিটেলৰ আন্ডাৰত আপোনালোকে ট্ৰিটমেন্ট কৰিছিলে এই হস্পিটেলখনৰ ৰেজিষ্টাৰ সাৰ্টিফিকেটখন লাগিব ঠিক আছে মই ইয়াতে ডিব্ৰুগড় মেডিচিটিত কৰিছিল বহুত ভাল ট্ৰিটমেন্ট কৰিছে আমাৰ সৰ্বেশ্বৰ স্যাৰ আৰু আমাৰ ডক্টৰ নৱজ্যোতি স্যাৰে কৰিছিল সো বহুত ভাল মানে ইয়াতে সো ইয়াতে ডিব্ৰুগড় মেডিচিটি এনেকেখন ৰেজিষ্ট্ৰেচন একেটকলৰ থাকে এই কপি আপোনালোকে লৈ লব জেৰক্স কৰি সাবমিট কৰিব লাগিব সো হেইখিনি আছিল আৰু গুটেইখিনি আপোনালোকে প্ৰসেসখিনি জানি লব কিন্তু তাৰ আগতে আপোনালোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত যেটো ৰেজিষ্ট্ৰেচন সেই গুটেইখিনি কাম কমপ্লিট কৰি লব লাগিব তাৰ পিছতে আপোনালোকে এইখিনি ক্লেম কৰিব পাৰিব সো এইখিনি আছিল আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নিউ কামাৰ হয় সকলোৱে সাবস্ক্ৰাইব কমেন্ট লাইক শেয়াৰ কৰিব আৰু কিবা ডাউট থাকিলে মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব মোৰ ফেসবুকৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ মোক ইনবক্সত মেছেজ কৰিব পাৰিব থ্যাংক ইউ সো মাচ আকৌ লগ পাম